হিচাপে কৰ্মৰত হৈ আছোঁ। ছাৰে আপোনাক ডেফিনেশ্যন বা আপোনাৰ সংজ্ঞাটো উপস্থাপন কৰিলে বা আপোনালোকৰ আগত দাঙি ধৰিলে এই উপসংক্ৰামক বেমাৰবিলাকনো কি হয়, ক'ৰ পৰা হয়, সেইখিনিৰ বিষয়ে মই দুআষাৰ আপোনালোকৰ মাজত জনাব বিচাৰিছোঁ। যদিও বা আজি ইয়াত পেট পেৰেণ্টছ মিট বুলি দিয়া হৈছে, মানে যিখিনি সংগী জন্তু আছে তেওঁলোকৰ অভিভাৱক তেওঁলোকক মতা হৈছে, কিন্তু মই ভাবোঁ যে আমাৰ যিহেতু গ্ৰাম্যাঞ্চলত প্ৰত্যেকৰ ঘৰতে গৰু ছাগলী গাহৰি ইত্যাদি থাকেই। নহ'লেও আপোনালোকে খেতি বাতিৰ লগত কম বেছি পৰিমাণে জড়িত। খেতি বাতি যেতিয়া কৰিবলৈ যায়, পথাৰ অঞ্চলত যেতিয়া আপোনালোকে ভুই ৰুবলৈ যায় বা কঠীয়া ৰুবলৈ যায়, বা যেতিয়া আপোনাৰ খেলপথাৰত সৰু ল'ৰা ছোৱালীবিলাকে খেলিবলৈ যায়, তাৰ পৰানো কি ধৰণৰ উপসংক্ৰামক বেমাৰ হ'ব পাৰে বা জীৱ জন্তুৰ পৰা যিবিলাক বেমাৰ আমাৰ শৰীৰলৈ আহিব পাৰে তাৰ বিষয়ে দুআষাৰমান আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম বেমাৰটোৰ বিষয়ে যদি আপোনালোকক জনাওঁ, সেই বেমাৰটোৰ বিৰুদ্ধে প্ৰত্যেকজন মানুহে জীৱনত কমেও 100তকৈ বেছিবাৰ আক্ৰান্ত হৈছে। সেইটো হৈছে জ্বৰ চৰ্দি কাহ। জ্বৰ চৰ্দি কাহ এইটো সাধাৰণ ভাষাত ক'বলৈ গ'লে এটা শব্দ বা ভাষ্য, কিন্তু তাক যদি আমি চাইণ্টিফিক বা আপোনাৰ মেডিকেল টাৰ্ম বা ভেটেনেৰি টাৰ্মিনলজি যদি দিওঁ বা শব্দ প্ৰদান কৰোঁ, তাক কয় ইনফ্লুৱেঞ্জা, হয়নে? ইনফ্লুৱেঞ্জা এটা ভাইৰাছজনিত বেমাৰ। বহুত কেইটা ভাইৰাছ আছে ইনফ্লুৱেঞ্জা ভাইৰাছত, যাৰ ফলত আমাৰ জ্বৰ চৰ্দি কাহ হয়। আমিনো আজি সুধিব পাৰোঁ যে আমাকনো জ্বৰ চৰ্দি কাহ বাৰম্বাৰ কিয় হৈ থাকে, আমি কোনো ভেকচিন কিয় ল'ব নোৱাৰোঁ? কিন্তু ইনফ্লুৱেঞ্জা ভাইৰাছ ইমান কেইবিধ আছে আৰু ইমান সঘনাই তেওঁলোক মানে ভাইৰাছটোৰ চৰিত্ৰ সলনি হয়, যাৰ ফলত আমাক ভেকচিনে কোনো ধৰণৰ প্ৰটেকশ্যন দিব নোৱাৰে। তো এই ইনফ্লুৱেঞ্জা ভাইৰাছবিলাকৰ পৰা আমালৈ এই বেমাৰবিলাক আহিবলৈ ধৰে, যেনেকৈ জ্বৰ চৰ্দি কাহবিলাক আমি সঘনাই বছৰটোত আক্ৰান্ত হৈ থকাৰ নিচিনাই হয়। যদিও বা ই অতি বেছি মাৰাত্মক নহয়, কিছু সংখ্যক অতি বেছি মাৰাত্মক অৱস্থাত পাইগৈ। যদি ইনফ্লুৱেঞ্জা ভাইৰাছৰ কথা ক'বলৈ যোৱা হয়, আপোনালোকে কিজানি শুনিছে বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা বুলি কয়। বাৰ্ড ফ্লু নামটোৱে কয়। ক'ৰ পৰা হয়? চৰাই চিৰিকটিৰ ফালৰ পৰা বা আপোনাৰ পল্ট্ৰিৰ পৰা হয়, হাঁহ কুকুৰাৰ ফালৰ পৰা হয়। যেনেকৈ স্বাইন ফ্লু। এতিয়া মানুহে কয় যে স্বাইন ফ্লুৰ নামটোতে তাৰ উৎপত্তিটো আছে। স্বাইন মানে হৈছে গাহৰি। গাহৰিৰ পৰা হয় কাৰণে এই ইনফ্লুৱেঞ্জাটোক বা ফ্লুটোক স্বাইন ফ্লু বুলি নামাকৰণ দিয়ে। আক্ৰান্ত কোনে হয়? মানুহখিনি হয়। এভিয়ান ফ্লু বা বাৰ্ড ফ্লুত মানুহৰ স্বাস্থ্যহানি হয়, সেইটো কাৰণে বাৰ্ড ফ্লুত কুকুৰাবিলাক নিধন কৰি দিয়া হয়। ঠিক একেদৰে স্বাইন ফ্লু যেতিয়া হয়, তেতিয়া মানুহৰ আক্ৰান্ত হয়, শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগে বা চৰ্দি কাহ আপোনাৰ কাহৰ নিচিনা সমস্যাবিলাক দেখিবলৈ পোৱা যায়, যাৰ ফলত গাহৰিৰ সংস্পৰ্শৰ পৰা মানুহক দূৰত ৰাখিবলৈ পৰামৰ্শ দিয়া হয়, বা কোনো ক্ষেত্ৰত গাহৰিৰ কালিং বা গাহৰি নিধনো কৰা হয়। এইটো হ'ল ইনফ্লুৱেঞ্জাৰ বিষয়। তাৰ পাছত মই যদি আপোনালোকক কওঁ, এটা বেমাৰ আছে যিটো বেমাৰ অতি মাৰাত্মক আৰু তাৰ কোনো ক'বলৈ গ'লে চিকিৎসা নাই, না জীৱ জন্তুৰ ক্ষেত্ৰত না আপোনাৰ মানুহৰ ক্ষেত্ৰত। সেইটো হৈছে এনথ্ৰাক্স। এনথ্ৰাক্স এবিধ ভাইৰাছজনিত বেমাৰ। সৌভাগ্যবশতঃ এনথ্ৰাক্স বেমাৰটো ইমান প্ৰাদুৰ্ভাৱ নাই।